হস্তিটো পিছলৈ পাওঁ সজ্জনৰো বুৰে নাও। এই আপ্ত বাক্যশাৰীৰ দৰেই পৰিস্থিতি হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মধ্য গুৱাহাটীত কুংকি চৌধুৰীৰ বাবে এই নিৰ্বাচন জিকাটো বহুত কঠিন আছিল, বহুতেই কঠিন। কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কুংকি চৌধুৰী আৰু তেওঁৰ পৰিয়ালক যি ধৰণে ধৰিছে তাৰ ফলশ্ৰুতিত ছবিখন ওলোটা হ'বলৈ ধৰিছে। কুংকি চৌধুৰীয়েতো বাপেক মাকে গৰুৰ মাংস খায়। মই বুজিলো তেওঁ অপেনলি ছাপোৰ্ট কৰিব, আমি অপেনলি বিৰোধিতা কৰিম। যি ঘৰত অসমত সত্ৰাধিকাৰ আছে, অসমত কামাখ্যা মন্দিৰ আছে, অসমত বটদ্ৰৱা থান আছে, এই অসমত গৰুৰ মাংস খাব দিম আমি? মই মিয়াকে গৰুৰ মাংস খোৱা বন্ধ কৰাইছো আৰু এইবাৰ কুংকি চৌধুৰী গৰুৰ মাংস খাব দিম নেকি? কোনো গৰুৰ মাংস খোৱা বাপেক মাকক তেওঁ যদি কয় দেউতা মা মোৰ নহয়, মই তেওঁৰ লগত আছো। তেওঁ কওক যে মোৰ দেউতা মাই গৰুৰ মাংস খাই, মই এজন সনাতনী হিন্দু, মই দেউতা মাক ডিজন কৰিছো। কালিৰ পৰা কি কৈ আছে যে মোৰ ককা দেউতাই সংবিধানত চহী কৰিছিল, সেইখন সংবিধানতেতো লিখা আছে গৰুৰ মাংস খাব নালাগে বুলি। ককাকৰ কথাটোতো মানিব লাগে। কুংকি চৌধুৰী ইলেকশ্যন জিকে নিজিকে বাদ দিয়ক, ৰাইজক ক'ব লাগে দেউতা মাক মই এৰি দিলো, গৰুৰ মাংস খোৱা পাৰ্টিৰ লগত আমি নাই। আপুনি ভোট দিব নেকি গৰুৰ মাংস খোৱা মানুহক? গৰুৰ মাংসক আমি পূজা কৰো। কোনজন সত্ৰাধিকাৰে তেওঁক ভোট দিব? অসমত মাজুলী আছে, কামাখ্যা মন্দিৰ আছে, বটদ্ৰৱা থান আছে। ইলেকশ্যনৰ পিছত কেটেল প্ৰিভেনশ্যন এক্টত দেউতাক মাকৰ ওপৰত মই একশ্যন লৈ আছো। বাকী চব মই মানিম, গৰুৰ মাংস খোৱা মই নামানো। এইটো কোন হয়? কি বাহাদুৰি দেখাই আছে? আমি কি হিন্দু মানুহবোৰ মৰি গলো? অসমত কামাখ্যা মন্দিৰৰ তলত এতিয়া গৰুৰ মাংস হ'ব, মাজুলীৰ তলত গৰুৰ মাংস হ'ব, বটদ্ৰৱাত গৰুৰ মাংস হ'ব। কি কথা কয় এইবিলাক? লুৰিণজ্যোতি গগৈয়ে ক্ষমা খুজিব লাগে। আজি হিন্দু মানুহক অপমান কৰি আছে, বাৰে বাৰে কয় ছোৱালীক টাৰ্গেট কৰিছে। আৰে মই পৃথিৱীক টাৰ্গেট কৰিম যদি গৰুৰ মাংস খায়। মই পৃথিৱীক টাৰ্গেট কৰিম। গৰুৰ মাংস নহব। ঈদত ধুবুৰীত গৰুৰ মাংস অনাৰ কাৰণে মই শ্বুট এণ্ড চাইট অৰ্ডাৰ দিছিলো। আৰু আজিকালি মুছলিম মানুহেও মোৰ কথাত গৰুৰ মাংস জেগাত মহৰ মাংস খায়। কি বাহাদুৰি দেখুৱাই আছে? এইবিলাক যোনে ছচিয়েল মিডিয়াত গৰুৰ মাংস খোৱাক ছাপোৰ্ট কৰি আছে নহয়, তেওঁলোকক মই কৈছো কামাখ্যাক অপমান নকৰিব, শংকৰদেৱক অপমান নকৰিব, বটদ্ৰৱাক অপমান নকৰিব, মাজুলীক অপমান নকৰিব। হিমন্ত বিশ্ব শৰ্মাৰ লগত যদি টক্কৰ ল'ব লাগে ল'ব, ময়ো এঘৰি যুঁজিম। অসমত এনেকে গৰুৰ মাংস খুৱাই দাঁতেদি গৰুৰ মাংস কামুৰি ইনষ্টাগ্ৰাম দিয়া নচলিব। ইয়াত আইন আছে, 3 বছৰ জেল হয়। কোন এইটো ওলালে চৌধুৰী? গোটেই হিন্দু মানুহক অপমান কৰিব কোন হয়? আৰু বাপেকে মাটিও দখল কৰে। মোৰ সমষ্টিতে ইউনিভাৰ্চিটি আছে, তেওঁৰ বাপেকে মাটিও দখল কৰি কেইদিনমান আগতে মাৰপিট কৰিছে। এইবিলাক বেকগ্ৰাউণ্ড নাজানাকৈ এনেই সমৰ্থন কৰিব নালাগে। আৰে জেন জি ওলাইছে, জেন জিয়ে গৰু খায় নেকি? মোক এইবিলাক নকবাই। গৰুৰ মাংস খোৱাৰ কথা শুনিলে একদম এনেকে হৈ যায়। আৰু এই মুহূৰ্তত মধ্য গুৱাহাটীত কুংকি চৌধুৰী আগবাঢ়িবলৈ আৰম্ভ কৰিছে। সেইবাবে কৈছোঁ, কেতিয়াবা জনা শুনা মানুহ ভুল কৰি দিয়ে নে কৰোঁ বুলিয়েই ভুল কৰি দিয়ে, কিবা এটাতো হ'বই লাগিব। মুখ্যমন্ত্ৰীৰ বক্তব্য আপোনালোকে শুনিছে। এই বক্তব্যই মানুহক বহুত বেছি খঙাল কৰি তুলিছে। এজনী 27 বছৰীয়া ছোৱালী, ৰাজনীতিৰ একেবাৰে অভিজ্ঞতা নাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে এগৰাকী অভিজ্ঞ ৰাজনীতিবিদে কুংকি চৌধুৰী বা তেওঁৰ পৰিয়ালক এই ধৰণে উভতি ধৰাৰ ক'ত যুক্তি আছে? ইয়াৰ সলনি তেওঁ শুভেচ্ছা দিব লাগিছিল, আশীৰ্বাদ দিব লাগিছিল আৰু নৱ প্ৰজন্মৰ এগৰাকী প্ৰতিনিধি বিধান হ'বলৈ আহক,
এই ধৰণৰ মন্তব্য যদি তেওঁ দিলেহেঁতেন মই ভাবোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্মান ব্যক্তিত্ব বহুত ওপৰলৈ উঠি গ'লহেঁতেন। কিন্তু আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ তেওঁক হেঁচা মাৰি ধৰিবলৈ আৰম্ভ কৰিছে, কেৱল মধ্য গুৱাহাটী নহয়, সমগ্ৰ অসমৰ যুৱ প্ৰজন্মই ইয়াক অকণমান বিয়োগাত্মক দৃষ্টিভংগীৰে লৈছে। সামাজিক মাধ্যম চালে আপোনালোকে দেখিব ইটোৰ পিছত সিটো সেই সম্পৰ্কীয় ভিডিঅ'। প্ৰথমতে ভিডিঅ'টো চাই লওক। কোন এইটো ওলালে চৌধুৰী গোটেই হিন্দু মানুহক অপমান কৰিব? কোন হয়? আৰু বাপেকে মাটিও দখল কৰে। গৰুৰ মাংস খুৱাই দাঁতেদি গৰুৰ মাংস কামুৰি ইনষ্টাগ্ৰাম দিয়া নচলিব, ইয়াত আইন আছে। 3 বছৰ হিমন্ত মামাৰ 10 বছৰৰ ৰাজনীতিৰ ভেটি কপাই দিছে এজনী জীয়েকৰ বয়সৰ ছোৱালী কুংকি চৌধুৰী। গতিকে সকলোৱে কুংকি চৌধুৰীক ছাপোৰ্ট কৰিব। এয়া ভিডিঅ' দেখিলে কুংকি চৌধুৰী আৰু তেওঁৰ পৰিয়ালৰ প্ৰসংগত কেইবাটাও অভিযোগ ইটোৰ পিছত সিটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে উত্থাপন কৰিছিল। প্ৰথমতে মধ্য গুৱাহাটীৰ যিগৰাকী প্ৰাৰ্থী বিজেপিৰ প্ৰাৰ্থী বিজয় গুপ্তাই উল্লেখ কৰিছিল যে লণ্ডনত পঢ়ি অহা ছোৱালী মধ্য গুৱাহাটীত আমাক কিয় লাগে, এই প্ৰশ্ন উঠিছিল। অৰ্থাৎ ইংলেণ্ডত পঢ়াটো ভাল নে বেয়া, বা ইংলেণ্ডত কেনেকৈ পঢ়িছে, ইমান টকা ক'ৰ পৰা পাইছে, ইত্যাদি ইত্যাদি প্ৰশ্ন। এই প্ৰশ্নই বহু শিক্ষিত অসমীয়া ল'ৰা ছোৱালীক চুই গৈছে যে অসমীয়া পৰিয়ালৰ কোনোবাই স্কুল অফ ইকনমিক্স ইংলেণ্ডৰ বা লণ্ডনৰ স্কুল অফ ইকনমিক্সত পঢ়িব, তাক লৈ কোনোবাই কেনেকৈ কটাক্ষ কৰিব। লণ্ডনৰ স্কুল অফ ইকনমিক্সত পঢ়িবলৈ কি কৰিব লাগে তাকো বুজাবলৈ চেষ্টা কৰিছে আজিৰ যুৱ প্ৰজন্মই। কুংকি চৌধুৰীৰ পইচা আছিল কাৰণে ইউনিভাৰ্চিটি কলেজ লণ্ডনৰ পৰা পঢ়ি আহিছে, কিন্তু আমাৰ নিচিনা দুখীয়া ঘৰৰ ল'ৰা ছোৱালী কেতিয়াও পঢ়িব নোৱাৰে। আহক এইটো বস্তুটো অকণমান ডিকোড কৰোঁ যে কুংকিয়ে নিজৰ পইচাৰ কাৰণে লণ্ডন স্কুল অফ ইকনমিক্সত যাই পাইছে নেকি। নমস্কাৰ, মোৰ নাম কুণাল দা। আমি সকলোৱে ভাবি লওঁ যে ভাৰতৰ ভিতৰত পইচা দি পেলাই এডমিশ্যন ল'ব পাৰি কাৰণে চবতে পাৰি বুলি পেলাই, লণ্ডনতো পাৰি বুলি পেলাই। যোনখন কলেজত তাই পঢ়ি আহিছে UCL বুলি পেলাই, ইউনিভাৰ্চিটি কলেজ লণ্ডনখন ৱৰ্ল্ডৰ ৰেংকিঙৰ ভিতৰত, বিশ্ব ব্ৰহ্মাণ্ডৰ ৰেংকিঙৰ ভিতৰত টপ 10ত আহে, টপ 10ত। সেইখন ওৱান অফ দ্য মষ্ট প্ৰেষ্টিজিয়াছ ইউনিভাৰ্চিটিজ অফ লণ্ডন। তাতে কোনো ধৰণৰ মেনেজমেণ্ট কথা নাই, মানে আপুনি কৰোৰ টকা দলিয়াই দিয়ক, সিহঁতে আপোনাক এডমিশ্যন নিদিয়ে। আপোনাক এডমিশ্যন হ'ব অন দ্য বেচিছ অফ IELTS। এইটো এক্সাম হ'ল য'ত আপোনাৰ ইংলিছ লেংগুৱেজটো আপুনি বহুত ভালকৈ ক'ব পাৰিব লাগিব। এইটো সৰু ৰিকুৱাৰমেণ্ট, সেইটো একদম বেছিক। তাৰ ওপৰত আপোনালোকৰ পাৰ্চেণ্টেজ ভাল থাকিব লাগিব, 10, 12, গ্ৰেজুৱেশ্যন চবতে আপোনালোকৰ ভাল পাৰ্চেণ্টেজ থাকিব লাগিব। লগতে আপোনালোকে ভাবে নেকি যে অকল গ্ৰেজুৱেশ্যনৰ পাৰ্চেণ্টেজ ভাল আছে কাৰণে আপুনি এপ্লাই কৰি দিম, আমি পাই যাম। আপোনালোকে ৰিচাৰ্চ কৰিব লাগিব। ৰিচাৰ্চ মানে এটা পাৰ্টিকুলাৰ ছাবজেক্ট যোনটো আপুনি পঢ়িব বিচাৰিছে, সেই পাৰ্টিকুলাৰ ছাবজেক্টটোৰ বিষয়ে আপোনালোকে বেচেলাৰ্ছতে ৰিচাৰ্চ কৰা ষ্টাৰ্ট দিব লাগিব, তেতিয়াহে মাষ্টাৰ্ছত সেইটো প্ৰগ্ৰেমত যাই পাব। আপোনালোকে তাৰে প্ৰফেচৰক দেখাব লাগিব যে মই এইখিনি ৰিচাৰ্চ কৰিছোঁ এইটো ছাবজেক্টৰ ওপৰত, আৰু মই আপোনাৰ লগত কৰিলে আৰু ৰিচাৰ্চটো আগবঢ়াব পাৰিম। তেতিয়াহে লণ্ডনৰ পৰা আপোনালোকক মাতিব যে আহা, তোমালোকে ইমানখিনি ভেলুৱেবল এছেট এটা হয় যে তোমালোকক আমি তোমাৰ দৰকাৰ আছে আমাক। এনেই যদি মোৰ নিচিনা ল'ৰা এটাই বোলে এপ্লাই কৰিছোঁ, আমাক কি দি দিব নেকি আল্টু ফাল্টু মানুহ এটাক? মানে ভাবে অসমীয়া জীয়ৰী এজনীয়ে লণ্ডনত পঢ়ি পেলাই তাতে প্লেচমেণ্ট নলৈ পেলাই, তাতে পইচা কমোৱাৰ ধান্দা নকৰি পেলাই অসমত আহি পেলাই অসমৰ বেটাৰমেণ্টৰ কাৰণে, অসমখন ভাল কৰাৰ বাবে পলিটিক্স এখন খেলি আছে বা তাই যুঁজ এখন দি আছে। কিন্তু আমি তাইক ছাপোৰ্ট কৰিব পেলাই তাইক স্ক্ৰুটিনাইজ কৰি আছোঁ যে লণ্ডনত পঢ়ি আছে কাৰণে, পইচা থকাৰ কাৰণে লণ্ডনত পঢ়ি আছে। ভাই আমিও পঢ়িব পাৰিলোঁ হয় লণ্ডনত, যদিহে আমাৰ সিমানখিনি মাথা থাকিলে, মেৰিট থাকিলে, তহঁতেও পাৰিলি হয়। আৰু তহঁতে ভাবি আছে যে পইচা থাকলিহেতো লণ্ডন যাম। স্কলাৰশ্বিপ ইমান মাখা এভেইলেবল আছে যে আমি লণ্ডনত যাই পঢ়িব পাৰোঁ। ইভেন এডুকেশ্যন লোনছ এক্সিষ্ট কৰে। আমাৰ IIMৰ নিচিনা ইনষ্টিটিউটত চবেই এডুকেশ্যন লোন লৈ কিনে পঢ়ে, প্লেচমেণ্টৰ পিছত লোনটো পে' কৰে। সেনেকুৱা বহুত অপৰচুনিটি আছে। আমাৰ মাথা নাই কাৰণে আমি যাব পৰা নাই। কোনোবাৰ মাথা আছে যদি তাতে যাই পঢ়ি আহি কিনে অসমত সেইটো ইমপ্লিমেণ্ট কৰিব খুজিছে, সেইটোত আমি ভাল পাব লাগে, আমি চাবাচি ক্লেপছ দিব লাগে। আমি তাইক বেয়াকৈ কোৱাৰ কোনো হাক নাই। ইয়াৰ পিছত লাহে লাহে কুংকি চৌধুৰীৰ ওপৰত আক্ৰমণ বাঢ়ি থাকিল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অতি খঙালভাৱে আৰু আক্ৰোশ দুচকুত প্ৰকাশ কৰি তেওঁৰ পৰিয়ালক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিলে। আৰু ইয়াৰ লগে লগে যিমানে আক্ৰমণ কৰিলে সিমানেই জেন জিয়ে কুংকি চৌধুৰীৰ কাষত যাবলৈ চেষ্টা কৰিলে। অকল জেন জি নহয়, আনকি অভিজ্ঞতা আৰু বয়স থকা লোকেও কুংকি চৌধুৰীৰ পক্ষত থিয় হ'বলৈ চেষ্টা কৰিলে। আজি চেণ্ট্ৰেল গুৱাহাটী সমষ্টিত আজি কুংকি চৌধুৰীৰ বিপৰীতে যে বাঘা বাঘা নেতাসকল আজি আহি পৰি গৈছে, আজি প্ৰচাৰ কাৰ্যত পৰিছে আহি। আৰু কুংকি চৌধুৰীৰ যোৱাকালিৰ পৰা কুংকি চৌধুৰী যে এটা যে সংবিধানৰ স্বাক্ষৰকাৰী পৰিয়ালৰ যে তাই যে এজনী ছোৱালী,
বহুত অসমৰ মানুহে কিন্তু জনা নাছিল, কিন্তু যোৱাকালিৰ পৰা মানুহবিলাকে গম পালে যে তাই যে ভাৰতীয় সংবিধানৰ স্বাক্ষৰকাৰী পৰিয়ালৰ যে এজনী ছোৱালী গম পোৱাৰ পিছত কিন্তু কুংকি চৌধুৰীক এতিয়া সকলো অসমৰ ৰাইজে, সকলো অসমীয়াই এতিয়া কুংকি চৌধুৰীক এতিয়া কুংকি চৌধুৰীৰ প্ৰতি এটা ভাল দৃষ্টি আহিছে। কিন্তু কুংকি চৌধুৰীৰ বিষয়ে কিন্তু বহুতে জনা নাছিল, জনাৰ পিছত এতিয়া কুংকি চৌধুৰীৰ প্ৰতি এটা ভাল দৃষ্টি এটা আহিছে, এটা মৰম এটা স্নেহ এটা আহিছে অসমৰ ৰাইজৰ। আৰু এই চেষ্টাই লাহে লাহে অসম বাদ দি বা মধ্য গুৱাহাটী সমষ্টি বাদ দি ভাৰতৰ বিভিন্ন স্থানলৈ বিস্তাৰিত হ'ল, যাৰ বাবে আনকি ভাৰতীয় বহু লোকেও কুংকি চৌধুৰীৰ পক্ষত থিয় দিয়া দেখিবলৈ পোৱা গ'ল। गुड इवनिंग फ्रेंड्स, नमस्कार। मेरा नाम है ललिता रामदास and I am speaking to you today from my home in Sainikpuri in Secunderabad. I am basically wanting to share my absolute delight at the news that Kunki Chaudhary, a young, brave, confident young woman, is standing for the elections which are forthcoming and from the Assam Jatiya Parishad. As a woman who has fought all her life for having a greater voice and participation of women in our political, social, economic and every sphere, I can only say, Kunki, God bless you. I hope we have many, many more young women like you, and I look forward to being able to congratulate you and to give you every possible support in the tough battle that you undoubtedly will face. God bless you. You are like my own granddaughter, and I just am waiting to hear the good news as soon as possible. Take care. দৃশ্যসমূহ, কথাসমূহ আপোনালোকে খুলিলে কিয় ইমান ডাঙৰ ভুল বিজেপিয়ে কৰিলে ভাবি আচৰিত লাগে। মধ্য গুৱাহাটীৰ যিসকল ভোটদাতা, তাত প্ৰথম স্থানত আছে বাঙালীসকল, দ্বিতীয় স্থানত আছে হিন্দী ভাষী আৰু তৃতীয় স্থানত আছে অসমীয়া ভাষী, যাৰ লগত ঠাল ঠেঙুলি হিচাপে বড়ো, কাৰ্বি আৰু নেপালীসকল আছে। প্ৰায় 60,000 ভোট তেতিয়াহে হয়। ইয়াৰ পিছতো এই ছিটটো বিজেপিৰ নিশ্চিত হোৱাৰ পিছতো বিজয় গুপ্তাক বচাবলৈ গৈ এজনী সৰু ছোৱালীক মুখ্যমন্ত্ৰীয়ে ইমান বেছিলৈ কিয় টাৰ্গেট কৰিলে, ই বৰ সকলোৰে বাবে এক হাতৰ হৈ থাকিল। আৰু এই হাতৰত আন কিবা অংক আছে, এনেকুৱা আছে নেকি যে বিজেপি নিজেই বিজয় গুপ্তা হাৰি যাওক তেনেকুৱা বিচাৰিছে? বহু কথা মানুহে ভাবিবলৈ আৰম্ভ কৰিছে। বিজয় গুপ্তা মধ্য গুৱাহাটীৰ বিজয় গুপ্তাৰ এই দুৰৱস্থাৰ সময়ত আনকি আমাৰ হাতত পোৱা খবৰ মতে কিছু হিন্দী ভাষী আৰু বঙালী ভাষীও এতিয়া কুংকি চৌধুৰীৰ পক্ষত থিয় দিছে। আৰু কুংকি চৌধুৰী অৰ্থাৎ এজনী অসমীয়া ছোৱালীক জিকাই অনাটো তেওঁলোকৰো দায়িত্ব বুলি ভাবিছে। সেইবাবেই মই কৈছোঁ যে খবৰ লুটি খাই গৈছে। কুংকি চৌধুৰীক লৈ ইমান বেছি চৰ্চা হ'বলৈ ধৰিলে, যাৰ ফলত বাঙালী আৰু হিন্দী ভাষীসকলেও চিন্তা কৰিলে যে এই ছোৱালীজনীক সকলোৱে হেঁচা মাৰি ধৰিছে বিজেপিয়ে, আমি বচাবলৈ চেষ্টা কৰিম। এনেকুৱা পৰিৱেশ ইতিমধ্যে মধ্য গুৱাহাটীত আৰম্ভ হৈছে। বিজেপিয়ে আচলতে কি কৰিব লাগিছিল? বিজেপিয়ে মধ্য গুৱাহাটীত নৱপ্ৰজন্মৰ এগৰাকী প্ৰাৰ্থীও প্ৰক্ষেপ কৰিব পাৰিলেহেঁতেন। যেনে ধৰক, ইতিমধ্যে আপোনালোকে জানে পলাশবাৰীত টিকট বিচাৰি আছিল আয়ুস্মিতা ডেকা, যি USA-ত এটা চাকৰি কৰি আছিল লোভনীয়। সেই চাকৰি এৰি মোদীৰ আশীৰ্বাদ লৈ নিজ ঠাইলৈ উভতি আহিছিল। এই ছোৱালীজনীক উৎসাহ প্ৰদান কৰিবৰ কাৰণে আৰু জেনজিৰ এগৰাকী প্ৰতিনিধি হিচাপে আয়ুস্মিতা ডেকাক যদি মধ্য গুৱাহাটীত প্ৰক্ষেপ কৰিলেহেঁতেন বিজেপিয়ে, তেতিয়াহ'লে বিজেপিৰ সন্মান আৰু গুৰুত্ব যথেষ্ট বৃদ্ধি পালেহেঁতেন। সেইটোকো নকৰি যদি বিজয়া চক্ৰৱৰ্তীৰ কন্যা সুমন হৰিপ্ৰিয়া, তেওঁকো যদি মধ্য গুৱাহাটীত প্ৰক্ষেপ কৰিলেহেঁতেন, তেতিয়া বিজেপিৰ প্ৰতি অসমৰ মানুহৰ ধাৰণা সলনি হ'লহেঁতেন। মানুহে ক'লেহেঁতেন যে বিজয় চক্ৰৱৰ্তী পৰিয়ালটোৰ যিহেতু বিজেপিত বহুত অৱদান আছে, গতিকে তেওঁৰ কন্যাক হাজত দিব নোৱাৰাৰ কাৰণে সংৰক্ষিত ইতিমধ্যে হোৱা বাবে তেওঁক অন্ততঃ এটা সন্মান দি, অৰ্থাৎ বিজয় চক্ৰৱৰ্তীক সন্মান দি তেওঁৰ ছোৱালী সুমন হৰিপ্ৰিয়াক মধ্য গুৱাহাটীত কুংকি চৌধুৰীৰ বিপক্ষে থিয় কৰাইছে। তেতিয়াহ'লে এখন সুস্থ প্ৰতিযোগিতা হ'লহেঁতেন, মানুহে তেতিয়া বিজেপিকো সন্মান কৰিলেহেঁতেন। কিন্তু বিজেপিয়ে এনে এজন মানুহক দিলে যিয়ে ভাল অসমীয়া ক'ব নোৱাৰে,
অসমৰ মানুহৰ গ্ৰহণযোগ্য ধৰণৰ ব্যক্তিত্ব সম্পন্ন নহয় বিজয় গুপ্তা, আৰু ইয়াৰ বিপৰীতে কুংকি চৌধুৰী নামৰ এজনী সৰু ছোৱালী, লণ্ডনৰ স্কুল অফ ইকনমিক্সত পঢ়ি অহা ছোৱালীজনীয়ে ৰাজনীতিৰ সেৱা কৰিম বুলি নিজৰ ঠাইলৈ উভতি আহিছে। গতিকে স্বাভাৱিকতে অসমীয়া মানুহে তেওঁক মৰমো কৰিব, আদৰো কৰিব, আৰু তেওঁক যদি কোনোবাই হোৱাই নোহোৱাই আক্ৰমণ কৰে তেতিয়াহ'লে সেই আক্ৰমণকাৰীৰ বিপক্ষে থিয় দিব অগণন মানুহ। মধ্য গুৱাহাটীত সেয়াই হৈছে। প্ৰথমতে অসমীয়া মানুহে থিয় দিছিল, এতিয়া লাহে লাহে দেখা গৈছে সেই মধ্য গুৱাহাটীৰ প্ৰাণ যিসকল ভোটদাতা, মূল ভোটদাতা হিন্দী ভাষী আৰু বঙালী ভাষী, তেওঁলোকেও লাহে লাহে কুংকি চৌধুৰীক সমৰ্থন কৰিবলৈ ধৰিছে। আনকি বাঙালী সংগঠনে মুকলিকৈ কুংকি চৌধুৰীক সমৰ্থন কৰিছে, এই পৰ্যায়লৈ গতি কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ধৰণৰ আক্ৰমণ কুংকি চৌধুৰীৰ ওপৰত কিয় কৰিলে মোৰ বাবে সেয়া নুবুজা সাঁথৰ। ভিতৰুৱা কিবা চিন্তা আছে নেকি? এনে ভবা হৈছে নেকি যে নহয় বিজয় গুপ্তা জিকিবই নালাগে, গতিকে অতি পাত বিতৰ্ক হৈ যাওক, যেন যি জ্বলি উঠক আৰু সকলো মানুহ কুংকি চৌধুৰীৰ পক্ষত থিয় হওক, সেই পৰ্যায়ৰ এটা ৰাজনীতি আছে নে ভবা হৈছে যে গো মাংসৰ প্ৰসংগটো অহাৰ লগে লগে হিন্দুসকলৰ সাংঘাতিক খং উঠিব আৰু তাৰপিছত কুংকি চৌধুৰীৰ কাষৰ পৰা আঁতৰি আহিব, কুংকি চৌধুৰীক খ্ৰীষ্টান পৰিয়াল বুলি বিভিন্ন ধৰণৰ চৰ্চা আৰু আলোচনাৰ পোহাৰ মেলি দিব, আৰু তাক ইতিমধ্যে কৰি থকাও দেখিবলৈ পোৱা গৈছে। কিন্তু ইয়াৰ দ্বাৰা বিজেপিৰ লাভ হোৱা বুলি মই ভবা নাই। মই ভাবোঁ যে বিজেপিৰ বাবে এটা ছিট কনফাৰ্ম আছিল, আৰু সেই গুৱাহাটীৰ সেই ছিটটো আছিল মধ্য গুৱাহাটী। কাৰণ দিছপুৰত ইতিমধ্যে প্ৰদ্যুৎ বৰদলৈ তৃতীয় স্থানত আছে নিৰ্বাচনী প্ৰচাৰত। প্ৰথম স্থানত আছে জয়ন্ত দাস নিৰ্দলীয়, আৰু দ্বিতীয় স্থানত আছে মীৰা বৰঠাকুৰ গোস্বামী। গতিকে দিছপুৰত প্ৰদ্যুৎ বৰদলৈ চাকি নুমাও নমাও, কিন্তু মধ্য গুৱাহাটীখন নিশ্চিত আছিল তেওঁলোকৰ। মধ্য গুৱাহাটীত যদি এজন সবল আৰু সৰল প্ৰাৰ্থী প্ৰক্ষেপ কৰিব পাৰিলেহেঁতেন বিজেপিয়ে, মই কোৱাৰ দৰে আয়ুস্মিতা ডেকা বা সুমন হৰিপ্ৰিয়া বা জুৰি শৰ্মা বৰদলৈক যদি প্ৰক্ষেপ কৰিলেহেঁতেন, তেতিয়াহ'লে প্ৰতিদ্বন্দ্বিতা সাংঘাতিক হ'লহেঁতেন, আৰু সেই প্ৰতিদ্বন্দ্বিতাৰ মাজত মধ্য গুৱাহাটী বিজেপিয়ে লাভ কৰাৰ বেছি সুযোগ আছিল। তাকে নকৰি বিজয় গুপ্তাক প্ৰক্ষেপ কৰিলে, তাৰ ওপৰত আকৌ কুংকি চৌধুৰীৰ ওপৰত ভয়ংকৰভাৱে আক্ৰমণ কৰিলে, পৰিয়ালটোক টানি আনিলে, আৰু তাৰ ফলত অসমীয়া মানুহে এই গোটেই কথাটো, অসমীয়া আৰু অসমৰ মানুহে এই গোটেই কথাটো বেয়া পাইছে। আৰু মধ্য গুৱাহাটীৰ যিসকল ভোটদাতা, সেইসকল বাঙালীয়ে হওক, হিন্দীয়ে হওক, অসমীয়াই হওক, বড়ো বা নেপালীয়ে হওক, একাধিকে কুংকি চৌধুৰীৰ পক্ষতেই থিয় হোৱা যেন অনুমান হৈছে। কি ভাবে আপোনালোকে জনাব। নমস্কাৰ, মই অনুপম চক্ৰৱৰ্তী। আহক আজি গৌৰৱ গগৈৰ কিছু পৰ্যালোচনা কৰোঁ। গৌৰৱ গগৈ বৰ্তমান বিৰোধী দলৰ আটাইতকৈ ডাঙৰ শক্তি। ইতিমধ্যে অখিল গগৈয়ে ভাবি মুখ্যমন্ত্ৰী বুলি কৈ সমগ্ৰ উজনি উত্তৰ অসমত এটা বেলেগ ধৰণৰ পৰিৱেশ দিবলৈ চেষ্টা কৰিছে। গৌৰৱ গগৈ জিকিবনে নে গৌৰৱ গগৈ হাৰিব? গৌৰৱ গগৈ অৰ্থাৎ বিৰোধীৰ আসন বাঢ়িবনে নে একে অৱস্থাত থাকিব? গৌৰৱ গগৈৰ ভাল কি, গৌৰৱ গগৈৰ বেয়া কি, অকণমান চৰ্চা কৰিব খুজিছোঁ। সন্দেহ নাই, গৌৰৱ গগৈৰ ব্যৱহাৰ গৌৰৱ গগৈৰ বাবে এক ডাঙৰ সম্পদ। কম কথা কয়, সাংসদত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰে, আৰু শান্ত সমাহিত এজন মানুহ বুলি এটা ধাৰণা মানুহৰ মাজত আছে। এইখিনিহে গৌৰৱ গগৈৰ নিজা সম্পত্তি। ইয়াক বাদ দি প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পিছতো কংগ্ৰেছত গৌৰৱৰ আন কিবা নিজা সম্পত্তি আছে বুলি অন্ততঃ মই নাভাবোঁ। আজি গৌৰৱ গগৈ অসমত যি ধৰণে জনপ্ৰিয়, ইয়াত গৌৰৱ গগৈৰ হাত থকাতকৈ মই ভাবোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাত আটাইতকৈ বেছি। যদিহে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক পাকিস্তানী লিংকৰ প্ৰসংগৰে সমালোচনাৰে থকা সৰকাহ নকৰিলেহেঁতেন, তাকো নিৰলসভাৱে, তেতিয়া আজিৰ তাৰিখত মানুহৰ মুখে মুখে চলা গৌৰৱ গগৈ নাথাকিলেহেঁতেন যেন মোৰ অনুমান হয়। পাকিস্তানী লিংকৰ প্ৰশ্নত সেই যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰায় 2.5 ঘণ্টীয়া এখন সংবাদমেল, সেই সংবাদমেলে গৌৰৱ গগৈক এটা সুন্দৰ সুযোগ দিলে, যাৰ ফলশ্ৰুতিত পৰৱৰ্তী সময়ত সাংসদ গৌৰৱ গগৈও
আন এখন সংবাদমেল পাতি নিজক প্ৰতিষ্ঠা কৰাৰ এটা সুবিধা লাভ কৰিলে। মোৰ দৃষ্টিত ঠিক সেইখিনি সময়ৰ পৰাই গৌৰৱ গগৈৰ উত্থান পৰ্ব আটাইতকৈ বেছি আৰম্ভ হৈছে। আজিৰ তাৰিখত শত্ৰুও স্বীকাৰ কৰিবলৈ বাধ্য যে গৌৰৱ গগৈ এটা শক্তিশালী চৰিত্ৰৰূপে সন্মুখলৈ আহিছে। এইবাৰ হিমন্ত বিশ্ব শৰ্মা তথা বিজেপিয়ে এই ভুলটো কৰা নাই, যিটো ভুল যোৱা সাংসদ নিৰ্বাচনৰ সময়ত কৰিছিল। গৌৰৱ গগৈ যিটো সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছিল তাত সমগ্ৰ বিজেপিৰ বিধায়ক নেতাক নমাই দিছিল গৌৰৱ গগৈক হৰুৱাবলৈ। ফলত যোৰহাটবাসীয়ে গৌৰৱ গগৈক অকলশৰীয়া যেন অনুভৱ কৰি এঢোপ ওপৰলৈ উঠাই লৈ গ'ল, যাৰ ফলাফল আপোনালোকে দেখিলে। এইবাৰ বিজেপিয়ে সেই কাম কৰা নাই। এইবাৰ বিজেপিয়ে গৌৰৱ গগৈ তথা যোৰহাট সম্পৰ্কত যেন গুৰুত্বই দিয়া নাই, তেনেকুৱা এটা পৰিৱেশ তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছে। ভিন্নগৰাকী নেতাৰ ভিন্ন কথা আপোনালোকে শুনিছে। তেওঁলোকৰ মূল টাৰ্গেট অখিল গগৈ বা লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈ কিন্তু নহয়। বিশেষকৈ যোৰহাট প্ৰসংগত গৌৰৱ গগৈ সমালোচনা নকৰাকৈ থাকিবলৈ চেষ্টা কৰিছে বিজেপিয়ে। ইয়াৰ বিপৰীতে গৌৰৱ গগৈয়ে নিৰলসভাৱে মুখ্যমন্ত্ৰীক সমালোচনা কৰি আছে। সমালোচনা কৰিবৰ বাবে গৌৰৱ গগৈৰ হাতত ইছ্যুৰ পিছত ইছ্যু তুলি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈয়ে কি চেষ্টা কৰিছে? গৌৰৱ গগৈয়ে ২৬ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ বনাম কংগ্ৰেছ প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে আৰু কংগ্ৰেছ বনাম পুৰণি কংগ্ৰেছক মাজৰ যুদ্ধৰ প্ৰসংগটো অনাৰ চলেৰে তেওঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ভাৰ্চেছ গৌৰৱ গগৈ প্ৰতিষ্ঠাৰ অহৰহ চেষ্টা কৰি আছে আৰু ইতিমধ্যে গৌৰৱ গগৈ সফল হৈছে। গৌৰৱ গগৈয়ে যোৰহাটত যেতিয়া নিৰ্বাচন খেলিব বুলি এক প্ৰকাৰ মাষ্টাৰ ষ্ট্ৰোক মাৰিলে, বিজেপিৰ হাতত সেই সময়ত সেই খবৰ একেবাৰে নাছিলেই। দুটা দিশত মাষ্টাৰ ষ্ট্ৰোক মাৰিছে। প্ৰথমটো নিজে যোৰহাটত নিৰ্বাচন খেলাৰ সিদ্ধান্ত, আৰু দ্বিতীয়টো হৈছে নহ'ব 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 বুলি কৈ হঠাৎ অখিল গগৈৰ সৈতে মিত্ৰতা। ইউ এট মাষ্টাৰ ষ্ট্ৰোক, যাৰ বাবে নিশা 11:30 বজাত সংবাদমেল অনুষ্ঠিত কৰিছিল অখিল গগৈ আৰু গৌৰৱ গগৈ। সেই দৃশ্য আপোনালোকে দেখিবলৈ সক্ষম হৈছে। এতিয়া কথা হ'ল, গৌৰৱ গগৈৰ ফলাফলৰ ক্ষেত্ৰত যদিহে ভাল ফলাফল দেখুৱাব পাৰে, ভাল ফলাফল মানে মই চৰকাৰ বনোৱা বুলিয়ে কোৱা নাই, ভাল ফলাফল আসন আজৰি অনাটোকো বুজাব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা চেষ্টা চলাইছে যে গৌৰৱ গগৈয়ে এইবেলি নিৰ্বাচন খেলিব খোজাই নাই, 29ৰ বাবেহে নিজক সাজু কৰিছে। ইয়াৰ দ্বাৰা ভোটদাতাসকলক জনাব বিচাৰিছে যে এইবাৰ গৌৰৱ গগৈ তথা বিৰোধীক ভোট দি একো লাভ নাই, কাৰণ খোদ প্ৰদেশ কংগ্ৰেছৰ সভাপতি এইবাৰ নিৰ্বাচনত জয়ী হ'ম বুলি ভবা নাই। ইয়াৰ বিপৰীতে আপুনি গৌৰৱ গগৈক চাওক। গৌৰৱ গগৈ ইয়াৰ সুযোগ গ্ৰহণ কৰি এফালৰ পৰা তেওঁৰ যাত্ৰা আৰম্ভ কৰিছে আৰু গৌৰৱ গগৈয়ে আওপাকে বুজাই দিবলৈ চেষ্টা কৰিছে যে 29 বহুদূৰ, আমি 26তে চৰকাৰ কৰিম, ইতিমধ্যে আমি সাজু হৈছোঁ। যাৰ ফলশ্ৰুতিত সমগ্ৰ অসমত গৌৰৱৰ এক ধুমুহা ববলৈ আৰম্ভ কৰিছে। এফালে আছে ভাবী মুখ্যমন্ত্ৰীৰ প্ৰশংসা, আনফালে আছে গগৈ ৰাজনীতিৰ প্ৰসংগ, আনফালে তেওঁ চেষ্টা কৰিছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত যদি কোনোবাই প্ৰতিশোধ ল'ব পাৰে, সেয়া একমাত্ৰ গৌৰৱ গগৈ। এনেধৰণৰ এটা ভাৱধাৰা তেওঁ সিঁচিবলৈ চেষ্টা কৰিছে, য'ত গৌৰৱ গগৈ বহু পৰিমাণে সফল হৈছে। শেহতীয়াভাৱে আপোনালোকে দেখিছে যে গৌৰৱ গগৈয়ে এটা ডাঙৰ ইছ্যু নিজে নিজে সৃষ্টি কৰি লৈছে আৰু সেই ইছ্যুটোৰ নাম হৈছে জুবিন গাৰ্গ। জুবিন গাৰ্গৰ হত্যাৰ প্ৰসংগত থকা সৰকা কৰি পেলাইছে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিক। তেওঁ বাৰে বাৰে ক'বলৈ চেষ্টা কৰিছে, তেওঁৰ লগত লুৰিণজ্যোতি গগৈ কৈছে, তেওঁৰ লগত অখিল গগৈও একেলগে কৈছে যে 100 দিনৰ ভিতৰত আমাৰ চৰকাৰ হ'লে 100 দিনৰ ভিতৰত আমি জুবিন গাৰ্গৰ হত্যাৰ ন্যায় নিশ্চিত কৰিম। এই ক্ষেত্ৰত বিপাঙত পৰিছে বিজেপি। এফালে বিজেপিৰ সভাত 3-4জন ল'ৰাই প্ৰতীকী ৰূপত জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগত প্লে কাৰ্ড উলিয়াই দিছে, জয় জুবিন বুলি চিঞৰি দিছে, য'ত অস্বস্তিত পৰিছে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি। খং উঠিছে তেওঁলোকৰ, আৰু যিমানেই খং উঠিছে সিমানেই তাৰ খঙৰ মৰ্মাৰ্থ উপলব্ধি কৰি গৌৰৱ গগৈয়ে এফালৰ পৰা জুবিন গাৰ্গ কৰি আছে।
জুবিন গাৰ্গক ৰাজনীতিৰ মাজলৈ আনিব নালাগে। এই কথাষাৰ আমি সকলোৱে কৈ থাকোঁ। জুবিন গাৰ্গ ৰাজনীতিৰ পৰা উৰ্ধত থাকিব লাগে। জুবিন গাৰ্গে নিজেই কৈছিল পলিটিক্স নকৰিবা বন্ধু, কিন্তু নিৰলসভাৱে গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈয়ে জুবিন গাৰ্গৰ হত্যাৰ ন্যায়ৰ প্ৰসংগত নাম লৈ যি ধৰণে উচ্চাৰণ কৰি আছে, ইতিমধ্যে এই তিনিওজনে জুবিন গাৰ্গৰ হত্যাৰ ন্যায়ৰ প্ৰসংগটোক ৰাজনৈতিক যে ইছ্যু কৰিছে সেয়া নিশ্চিত হৈছে। এই কথা অসমৰ সকলো মানুহে জনাৰ পিছতো, বিজেপিয়ে জনাৰ পিছতো বৰ বেছি গৌৰৱ গগৈক আঘাত কৰিব পৰা নাই। কাৰণ অসমৰ সৰহভাগ জনতাই এটাই বিচাৰিছে জুবিন গাৰ্গৰ হত্যাৰ ন্যায় হ'ব লাগে। ইয়াৰ সলনি আমি দেখিবলৈ পাইছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱা কথাবোৰৰ এবাৰ কৈছিল যে আমাক ভোটেই দিব নালাগে ২৬ৰ বিধানসভা নিৰ্বাচনত আমি যদি ন্যায় দিব নোৱাৰোঁ, এবাৰ কৈছিল ন্যায় আদালতে দিব। হিমন্ত বিশ্ব শৰ্মাই যিটো অৰ্থত কৈছিল সেই অৰ্থৰ ভিতৰুৱা অৰ্থটো মানুহে বুজি পোৱা নাই। ইয়াৰ সলনি মানুহে ভাবিছে ঠিক কথা কৈছে গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈয়ে দুটা কথা কয় হিমন্ত বিশ্ব শৰ্মাই। বিজেপিৰ জুবিন গাৰ্গক ন্যায় দিয়াৰ মন নাই, এই ধৰণৰ এটা প্ৰচাৰ চাৰিওফালে স্প্ৰেড কৰি দিয়া হৈছে। আৰু এতিয়াতো কেইদিন আছে, ৯ তাৰিখ আহিয়ে আছে। জুবিন গাৰ্গ এক ভয়ংকৰ ইছ্যু হৈ সন্মুখলৈ আহিছে। ই সঁচা কথা, যদিও ৰাজনীতিৰ ইছ্যু হ'ব নালাগিছিল জুবিন গাৰ্গ, কিন্তু জনতাৰ কণ্ঠৰ মাজেদি গৌৰৱ গগৈয়ে এক সুবৰ্ণ সুযোগ গ্ৰহণ কৰি হিমন্ত বিশ্ব শৰ্মা তথা বিজেপিক যথেষ্ট অসুবিধাত পেলাইছে, সেয়া নিশ্চিত। আজিৰ তাৰিখত যাকেই আপুনি নুসুধে কিয়, প্ৰায়বোৰে এই কথাটোৱে ক'ব যে এইবাৰ কিন্তু বিৰোধীয়ে অকণমান বেলেগ ৰূপ দিছে। হয়তো এইবাৰ বিজেপি চৰকাৰ কৰিব পাৰে, কিন্তু আসন কমিব আৰু এগ্ৰেছিভ। কংগ্ৰেছীসকলক যদি আপোনালোকে পায়, তেওঁলোকে উৎসাহত কৈ দিয়ে নাই এইবাৰ বিজেপি চৰকাৰ নহয়, বিজেপি আমি ওফৰাই দিম, এইবাৰ কংগ্ৰেছৰ চৰকাৰ আহি আছে। কিন্তু মই ভাবোঁ ৰাজনীতিৰ চাণক্য হিমন্ত বিশ্ব শৰ্মা থকা এটা দলক ইমান সহজে থকা সৰকা কৰাটো সম্ভৱ নহয়। যিমানলৈ গৌৰৱ গগৈয়ে কৈছে সেয়াও কিন্তু কম কৰা নাই। এক প্ৰকাৰ হিমন্ত বিশ্ব শৰ্মা তথা বিজেপিয়ে কৰা ভুলৰ সুযোগ লৈছে বিৰোধীয়ে, আৰু ভুল ধাৰাবাহিকভাৱে কৰি থকা আমি দেখিবলৈ সক্ষম হৈছোঁ। গতিকে যদি গৌৰৱ গগৈৰ ভালখিনিৰ কথা ক'ব খোজা হয় এই মুহূৰ্তত, তেতিয়াহ'লে আপুনি বিনা চৰ্তে ক'ব লাগিব যে বিজেপি চৰকাৰক সাংঘাতিকভাৱে প্ৰত্যাহ্বান জনাবলৈ, বিজেপি দলক সাংঘাতিকভাৱে প্ৰত্যাহ্বান জনাবলৈ ইতিমধ্যে গৌৰৱ গগৈ সক্ষম হৈছে বিৰোধী শক্তিয়ে, যাৰ ফলশ্ৰুতিত ৪ তাৰিখৰ ৰিজাল্টত ভয়ংকৰ পৰিৱৰ্তন দেখাৰ এক ইংগিতো আমাৰ সন্মুখলৈ আহিছে। যদি গৌৰৱ গগৈ হাৰি থাকে, গৌৰৱ গগৈ জিকাৰ কাৰণ মই আপোনালোকক ক'লোঁ, যদিহে গৌৰৱ গগৈ হাৰি থাকে অৰ্থাৎ বিৰোধী শিবিৰ হাৰি থাকে, তেতিয়া কাৰণ কি হ'ব? এই কাৰণ বিশ্লেষণ কৰিলে আপোনালোকে কেইটামান কথা স্পষ্ট হ'ব। গৌৰৱ গগৈ যদি পৰাজয় হয়, ইয়াৰ মূল কাৰণটো হৈছে যে বিজেপিয়ে যিবোৰ ইছ্যু তেওঁৰ সন্মুখত দাঙি ধৰিছিল, সেই ইছ্যুবিলাকক কাৰ্যত জনসাধাৰণৰ সন্মুখত বিশ্বাসেৰে লৈ যাব পৰা নাই। ই এটা কাৰণ হ'ব পাৰে। দ্বিতীয় কাৰণ হ'ব পাৰে জুবিন গাৰ্গৰ ইছ্যুটো। যদি জুবিন গাৰ্গৰ ইছ্যুটোৱে এই মুহূৰ্তত আমি ভাবি আছোঁ যে বিৰোধীক লাভান্বিত কৰিছে, বিজেপিক ক্ষতি কৰিছে, ফলাফলত যদি আমি দেখোঁ যে গৌৰৱ গগৈ হাৰ মানিছে, তেতিয়াহ'লে আপোনালোকে জানিব যে জুবিন গাৰ্গক ৰাজনীতিলৈ লৈ যোৱাৰ অপৰাধত ভোটদাতাসকলে গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈক একাষৰীয়া কৰি দিছে। যদি পৰাজয় বৰণ কৰে, অৰ্থাৎ জুবিন গাৰ্গৰ ইছ্যুটো অন্যতম কাৰণ হ'ব গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ। তৃতীয়টো কাৰণ কি হ'ব পাৰে? যদিও মিত্ৰতা তিনিওটাৰ মাজত হ'ল, আপোনালোকে দেখিবলৈ সক্ষম হ'ব যে গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে একেলগে বহু সভা কৰিছে, কিন্তু তাত অখিল গগৈ নাই। অখিল গগৈ কেৱল শিৱসাগৰত আবদ্ধ হৈ গৈছে। অখিল গগৈয়ে লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈৰ হাতত হাত মিলাই নিৰ্বাচনী সভা নাই কৰা বুলি ক'লেও বঢ়াই কোৱা নহয়। তিনি গগৈৰ যিটো ধাৰণা, সেইটো জন্ম দিছিল অখিল গগৈয়ে।
কিন্তু মিত্ৰতা হোৱাৰ পিছতো তিনি গগৈৰ এই ধাৰণাটো অস্পষ্ট হৈয়ে থাকিল। ক'ৰবাত যেন এনেকুৱা পৰিস্থিতি হৈছে গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈৰ সৈতে একে শাৰীত থিয় হৈ অখিল গগৈয়ে কথা ক'বলৈ অকণমান সংকোচ কৰিছে। শিৱসাগৰত কুশল দুৱৰী আৰু প্ৰদীপ হাজৰিকাৰ টনাজোৰাৰ মাজত টেনশ্যন আছে অখিল গগৈৰ, কিন্তু ইমানো টেনশ্যন নাই যে তেওঁ কোনোবা এখন মিটিঙত গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈক একেলগে সময় দিব নোৱাৰে নে দিব খোজা নাই, এই কথাটো আচল কথা। আৰু যদি হাৰ মানে, যদিহে গৌৰৱ গগৈৰ পৰাজয় হয়, ভবামতে কাম নহয়, তেতিয়াহ'লে ই এটা অন্যতম কাৰণ হ'ব। যদি গৌৰৱ গগৈৰ পৰাজয় হয়, তেতিয়াহ'লে আন এটা কাৰণ সন্মুখত আহিব, সি হৈছে সাধাৰণ মানুহৰ সৈতে গৌৰৱ গগৈৰ যিটো কানেকশ্যন থাকিব লাগে, সেই কানেকশ্যন আজিৰ তাৰিখতো গঢ়ি উঠা নাই। প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পিছত কিছু পৰিমাণে হৈছে, কিন্তু বহুতে দাবী কৰে গৌৰৱ গগৈয়ে যিকোনো মানুহক সুযোগ নিদিয়া, কাষলৈ আহিবলৈ সুবিধা নিদিয়া, তেওঁৰ বিচাৰিলেই মানুহে নোপোৱা পৰিৱেশ, ক'ৰবাত তেওঁৰ ইগ' ৰাজহুৱাভাৱে যিজন মানুহক দেখি আছোঁ, ব্যক্তিগতভাৱে কাষলৈ গ'লে তেনেকুৱা মানুহ তেওঁ নহয়, এনেধৰণৰ কথা কোৱা মানুহো আছে। ফোন তেওঁৰ পোৱা নাযায়, তেওঁৰ এনেকুৱা নম্বৰ নাই, হোৱাটছআপ নাম্বাৰ, য'ত অসমৰ জনতাই যেতিয়াই মন যায় তেতিয়াই তেওঁলৈ SMS কৰিব পাৰে আৰু বিজেপিৰ বিৰুদ্ধে গৌৰৱ গগৈয়ে লোৱা ভূমিকা সম্পৰ্কে তেওঁলোকে চৰ্চা কৰিব পাৰে। অৰ্থাৎ ক'ৰবাত এতিয়াও গৌৰৱ গগৈ জনসাধাৰণৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ দৰে মিলি যাব পৰা এটা পৰিস্থিতিত অহা নাই, যাৰ ফলত গৌৰৱ গগৈৰ ৰাজনৈতিক যুদ্ধখনত, নিৰ্বাচনকেন্দ্ৰিক ৰাজনৈতিক যুদ্ধখনত পৰাজয় হ'ব পাৰে। ইয়াৰ লগতে গৌৰৱ গগৈৰ আন এটা ডাঙৰ কথা হ'ব পাৰে, যিটো কথাই বিজেপিৰ ক্ষেত্ৰতো বৰ ধুনীয়াকৈ খাটে। গৌৰৱ গগৈয়ে এইবাৰ পৰাজয়ৰ অন্যতম কাৰণ হ'ব পাৰে প্ৰাৰ্থিত্ব নিৰ্বাচনৰ ক্ষেত্ৰত। কিছু ক্ষেত্ৰত ক'ৰবাত মিত্ৰতাৰ নামত ভুল হৈছে গৌৰৱ গগৈ, যদিহে পৰাজয় হয়। আৰু যদিহে জয় হয়, তেতিয়াহ'লে জানিব যে প্ৰাৰ্থিত্ব নিৰ্বাচনৰ ক্ষেত্ৰত গৌৰৱ গগৈয়ে বাচকবনীয়া কাম কৰিবলৈ সক্ষম হৈছে। আনফালে গৌৰৱ গগৈ জয়ী হোৱাৰ অন্যতম কাৰণ হ'ব বিজেপিৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত। তালিকা প্ৰস্তুতৰ সময়ত যি ধৰণৰ বিসম্বাদ, যি ধৰণৰ বঙহৰ যুঁজ বিজেপিৰ মাজত আমি দেখিবলৈ সক্ষম হৈছিলোঁ, তাৰ সুবৰ্ণ সুযোগ গ্ৰহণ কৰিবলৈ সক্ষম হৈছে গৌৰৱ গগৈয়ে, যাৰ ফলত শেষৰখন তালিকাত নন্দিতা গাৰ্লুচাক হাফলঙত প্ৰাৰ্থিত্ব দিবলৈ সক্ষম হ'ল গৌৰৱ গগৈ। কিছু অংশক দিব নোৱাৰিলে ৰৈ গ'ল, কিন্তু কিছু অংশক দিবলৈ সক্ষম হ'ল। অসম গণ পৰিষদৰ বিত্ত সম্পাদক জয়ন্ত সামন্তক কংগ্ৰেছলৈ লৈ যাবলৈ সক্ষম হ'ল। আজিৰ তাৰিখত কমলপুৰ সমষ্টিত সত্যব্ৰত কলিতা জয় হোৱাটো প্ৰায় নিশ্চিত হোৱাৰ নিচিনা, তেওঁকো অসম গণ পৰিষদৰ পৰা লৈ যাবলৈ সক্ষম হৈছিল গৌৰৱ গগৈয়ে। অৰ্থাৎ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত, উপযুক্ত প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত কৰা ভুল বিজেপিৰ ক্ষেত্ৰত দেখা গৈছে। তাৰ সুযোগ হয়তো গৌৰৱ গগৈয়ে পাব পাৰে। আৰু যদিহে ইয়াৰ পিছতো বিজেপিয়ে কোৱাৰ দৰে ভাল ফল তেওঁলোকে দেখুৱাব পাৰে, তেতিয়াহ'লে এই কথা নিশ্চিত হ'ব যে গৌৰৱ গগৈ তথা বিৰোধী মিত্ৰতাক এতিয়াও বিশ্বাসত লোৱা নাই অসমৰ জনতাই। কিন্তু এই মুহূৰ্তৰ যিটো পৰিস্থিতি, সেই পৰিস্থিতিত এই শেষৰ কাৰণটো হ'ব যেন নালাগে। কিবা হওক নহওক, বিজেপিৰ যে আসন কমিব, মিত্ৰজোঁটৰ যে আসন কমিব, BPFক UPPলে আঘাত কৰিব, অসম গণ পৰিষদক জাতীয় পৰিষদ আৰু ৰাইজৰ দলে আঘাত কৰিব, আৰু বিজেপিক কংগ্ৰেছে আঘাত কৰাৰ সম্ভাৱনা বহুত বেছি প্ৰকট হৈছে। এয়া আছিল গৌৰৱ গগৈৰ ভাল আৰু বেয়া। আপোনালোকৰ মতামত জনাওক।